ছিংগাপুৰ আৰক্ষী আৰু কোষ্ট গাৰ্ডৰ যি তথ্য সম্পূৰ্ণ সমৰ্থন জনাইছে কৰোনাছ আদালত। এই মুহূৰ্তত আমি সাংবাদিক দীপাংকৰৰ সৈতে জড়িত হৈছোঁ। দীপাংকৰ, এই মুহূৰ্তত এটা ডাঙৰ খবৰ, জুবিন গাৰ্গৰ মৃত্যুৰ চূড়ান্ত ৰায়দান দিছে আৰু কোৱা হৈছে যে কোনো ধৰণৰ ষড়যন্ত্ৰ হোৱা নাছিল, এয়া স্বাভাৱিক মৃত্যু আছিল, পানীত ডুবি হাৰ্টত জুবিন গাৰ্গৰ মৃত্যু হৈছিল। নিশ্চয় সৌৰভ, চাওক যে 19 ছেপ্টেম্বৰ আৰু সেই দিনাখনৰ পৰা যদি আজিৰ দিনটোলৈ আমি যদি সময়ৰ হিচাপ কৰোঁ তেতিয়াহ'লে প্ৰায় 191টা দিন, অৰ্থাৎ 191 ডেজ পিছত অসমবাসীয়ে ছিংগাপুৰৰ পৰা সেই খবৰটো লাভ কৰিছে। ছিংগাপুৰৰ ৰায়দান এই মুহূৰ্তত চূড়ান্ত হিচাপে বিবেচিত হৈছে। তেওঁলোকে কৈছে, তেওঁলোকৰ আদালতে কৈছে যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক আছিল, জুবিন গাৰ্গৰ মৃত্যুত কোনো ষড়যন্ত্ৰ নাছিল ইত্যাদিৰে তেওঁলোকে এখন যিখন এই ৰায়দানৰ এক প্ৰকাৰ চূড়ান্ত কপি এই মুহূৰ্তত তেওঁলোকে ফাইনেলাইজ কৰিছে। আৰু এই ৰায়দানৰ পিছতে অসমত চলি থকা এই গোটেই গোচৰটোত কি ধৰণে প্ৰভাৱ পৰিব সেয়াও নিশ্চয় লক্ষণীয় হ'ব। কিন্তু বাৰম্বাৰ আমাৰ অসমৰ প্ৰেক্ষাপটত আমি মানি লৈছিলোঁ, আমি চৰকাৰৰ পক্ষই কোৱা ধৰণে আদালতত যিদৰে চাৰ্জশ্বীট দাখিল কৰা হৈছে সেই আটাইবোৰ তথ্যৰ ভিত্তিত আমি এটা কথাই আমি উপলব্ধি কৰিছিলোঁ যে জুবিন গাৰ্গক অতি ষড়যন্ত্ৰমূলকভাৱে তেওঁক হত্যা কৰা হৈছিল, তেওঁক এজনে হত্যা কৰিছিল, 3-4জনে চাই আছিল, এই ধৰণৰ কথা বাৰ্তাৰ মাজেৰেই কিন্তু এখন 12,000 পৃষ্ঠাৰ চাৰ্জশ্বীট অসমৰ আদালতত গুৱাহাটীৰ ছেছন কোৰ্টত সেই চাৰ্জশ্বীট SITয়ে দাখিল কৰিছিল। SITয়ে ছিংগাপুৰলৈ গৈছিল, ছিংগাপুৰলৈ গৈ তদন্ত কৰিছিল। ছিংগাপুৰৰ পৰা তেওঁলোকে সাগৰৰ পানী আনি সেই পানীৰ কি ধৰণৰ বিষাক্তমূলক দ্ৰব্য আছিল এই ধৰণৰ কথাও ফৰেনচিকত এই বিষয়টো উপস্থাপন কৰা হৈছিল। আটাইবোৰ তথ্য SITয়ে খুব সূক্ষ্মভাৱে তেওঁলোকে তদন্ত কৰি তেওঁলোকে আদালতত চাৰ্জশ্বীট তেওঁলোকে দাখিল কৰিছিলে। কিন্তু ছিংগাপুৰ দেশখনৰ যিখিনি আইন ব্যৱস্থা অতি ক্ষিপ্ৰতাৰে তেওঁলোকে এই গোটেই প্ৰক্ৰিয়াটো তেওঁলোকে আদালতৰ মাজত তেওঁলোকে কোৰ্টত এই গোটেই বিষয়টো উপস্থাপন কৰিছিল আৰু অৱশেষত 191 দিনৰ পিছত তেওঁলোকে চূড়ান্ত ৰায়দান দিবলৈ সক্ষম হৈছে। সেই ৰায়দানে মই পুনৰ কৈছোঁ যে ভাৰতীয় ন্যায় ব্যৱস্থাত, ভাৰতীয় আদালতৰ মজিয়াত এই গোটেই বিষয়টো কি ধৰণে প্ৰভাৱিত কৰিব সেয়া নিশ্চয় লক্ষণীয় হ'ব। কিন্তু যিখন দেশত জুবিন গাৰ্গৰ মৃত্যু হৈছিল 19 ছেপ্টেম্বৰ, আমি সেই দিনটোৰ পৰা আজিলৈকে আমি আঙুলিৰ মূৰত দিনবোৰ গণি গৈছোঁ। পত্নী গৰিমা শইকীয়া গাৰ্গে ইটোৰ পিছত সিটো আৱেগিক পোষ্টে প্ৰদান কৰিছে যে জুবিন গাৰ্গক ন্যায় লাগে। অসমবাসীয়ে সেই বিষয়টোক লৈ প্ৰতিবাদমুখৰ এটা পৰিৱেশ সূচনা কৰিছিলে। কিন্তু তেনে মুহূৰ্তত ছিংগাপুৰৰ পৰা সেই এখন বিদেশৰ পৰা সেই ৰায়দান আজি অসমবাসীয়ে লাভ কৰিছে। ভাৰতৰ আইন ব্যৱস্থাৰ মাজত এই গোটেই বিষয়টোত কিদৰে প্ৰভাৱিত হ'ব, কিদৰে প্ৰভাৱ পেলাব হয় নিশ্চয় লক্ষণীয় হ'ব। কিন্তু জুবিন গাৰ্গৰ মৃত্যু, অসমবাসীৰ আৱেগ, অসমবাসীৰ এই যি হিয়াৰ আমঠুগৰাকীৰ মৃত্যুৰ পিছত যিদৰে আমাৰ কৈছোঁ যে পুনৰবাৰ যে SITয়ে তদন্ত আৰম্ভ কৰিছিলে, অসম চৰকাৰে দাবী কৰিছিল যে জুবিন গাৰ্গক হত্যা কৰা হৈছিল। গতিকে এই ক্ষেত্ৰত মই পুনৰ এই কথাতে ক'ব বিচাৰিম যে ছিংগাপুৰৰ কোৰ্টৰ ৰায়দানটোৰ পিছত তাত যিহেতু আজি জুবিন গাৰ্গৰ আত্মীয় উপস্থিত আছিলে, ৰাহুল গৌতম উপস্থিত আছিল, তেওঁৰ খুৰাক মনোজ বৰঠাকুৰ উপস্থিত আছিলে। গতিকে তেওঁলোকে আজি এই ৰায়দানৰ পিছত কি ধৰণৰ প্ৰতিক্ৰিয়া জুবিন গাৰ্গৰ পৰিয়ালৰ ফালৰ পৰা আহে সেয়াও নিশ্চয় লক্ষণীয় হ'ব। কিন্তু এই ৰায়দানে অসমবাসীক এক প্ৰকাৰ মোক্ষম আঘাত দিব, কাৰণ আদালতে কৈছে, আমি মানি ল'বলৈ বাধ্য হ'ম। কিন্তু অসমত চলি থকা এই গোচৰটোৰ আদালতে পৰৱৰ্তী সময়ত ইয়াক কিদৰে ক্ষিপ্ৰতা কৰিব বা কেতিয়াই এই আদালতত গৈ এই বিষয়টোত আমাৰ অসমে এটা চূড়ান্ত ৰায়দান পায় সেয়াও নিশ্চয় লক্ষণীয় হ'ব। কিন্তু ফাষ্ট ট্ৰেক আদালতত লৈ এই মুহূৰ্তত গোটেই বিষয়টোত হস্তক্ষেপ কৰা হৈছে। ফাষ্ট ট্ৰেক আদালতত এটা নতুন পদ সংযোজন কৰা হৈছে, য'ত ছাপ্লিমেণ্টাৰী বুলি এটা পদ এই মুহূৰ্তত সৃষ্টি কৰা হৈছে। এই পদত অধিষ্ঠিত কৰাৰ বাবে এগৰাকী শীৰ্ষ প্ৰশাসনিক বা ন্যায়বিধিক ব্যৱস্থাৰ এজন লোকক নিযুক্ত কৰা হৈছে। গতিকে এই গোটেই দিশটোত অসমত আৰম্ভ হ'বলগীয়া ফাষ্ট ট্ৰেক আদালতত ইয়াত কি ধৰণে প্ৰভাৱ পৰিব সেয়া নিশ্চয় লক্ষণীয় হ'ব। সৌৰভ। হয় দীপাংকৰ, ইতিমধ্যে আমাৰ ৰাজ্য চৰকাৰৰ ফালৰ পৰা কোৱা হৈছিল, মুখ্যমন্ত্ৰীয়ে কৈছিল যে এইটো এটা হত্যাকাণ্ড আৰু SITয়ে যি তদন্ত কৰিছিল সেই হত্যাকাণ্ড হিচাপে তেওঁলোকে তদন্ত কৰিছিল, য'ত 12,000 পৃষ্ঠাৰ এখন চাৰ্জশ্বীটো দাখিল কৰিছিল আৰু চাৰ্জশ্বীটৰ পৃষ্ঠাই কিছুমান বিস্ফোৰক তথ্য পোৱা গৈছিল। কিন্তু ছিংগাপুৰৰ কৰোনাছ আদালতৰ ফালৰ পৰা যিটো ৰায়দান আহিল সেই ৰায়দানে কিন্তু এই ক্ষেত্ৰত কিছু প্ৰভাৱ পেলাব, যথেষ্ট প্ৰভাৱ পেলাব। দীপাংকৰ, নিশ্চয় চাওক, বাৰে বাৰে আমি যদি চাওঁ শাসক পক্ষই গোটেই বিষয়টোক লৈ, জুবিন কেন্দ্ৰিক গোটেই বিষয়টোক লৈ হত্যাৰ ষড়যন্ত্ৰৰ কথা, আনকি বিধানসভাৰ মজিয়াতো আমি জুবিন গাৰ্গক হত্যাৰ কৰাৰ প্ৰসংগটো আমি শুনিবলৈ পাইছিলোঁ। এজনে হত্যা কৰিছে, 3-4জনে চাই আছে। এই যি 9গৰাকী প্ৰৱাসী অসমীয়া আছিলে তেওঁলোককো সোধা পোছা কৰা হৈছিলে। আটাইবোৰ কথাক লৈ আজি যিখিনি ছিংগাপুৰৰ কোৰ্টত যিটো ৰায়দান দিয়া হ'ল সেই ৰায়দানেই কিন্তু অসমৰ আইন ব্যৱস্থাত, অসমত চলি থকা এই গোটেই দিশটোত কিন্তু ডাঙৰ প্ৰভাৱ পেলাব। অসমৰ
অভিযুক্তসকল যিদৰে আজি কাৰাবন্দী হৈ আছে তেওঁলোকৰ অভিযুক্তসকলৰ অধিবক্তাই আমাৰ গুৱাহাটীৰ আদালতত যুক্তি দৰ্শাব তেওঁলোকে ক'ব যে হয় ছিংগাপুৰত মৃত্যু ঘটিছে ছিংগাপুৰৰ আদালতে কৈছে যে ইয়াত কোনো ধৰণৰ ষড়যন্ত্ৰৰ গুণ নাই জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক আছিল এই গোটেই বিষয়টোক লৈ অধিবক্তা সমাজে বা তেওঁলোকৰ সপক্ষে যুক্তি দি থকা অধিবক্তাসকলে কিন্তু গুৱাহাটীৰ ছেছন কোৰ্টত বা ফাষ্ট ট্ৰেক আদালতত এই ধৰণৰ দিশসমূহ কিন্তু তেওঁলোকে উনিকাব তাক লৈ কিন্তু অসমৰ যি ফাষ্ট ট্ৰেক আদালত তেওঁলোকে এই বিষয়টোক লৈ কিদৰে গোটেই দিশটো গুচি যাব এয়াও নিশ্চয় অসমবাসীয়ে দৃষ্টিনিবদ্ধ ৰাখিব কিন্তু কম যে হত্যাৰ প্ৰসংগটো হয়তো আজিৰ পৰা কিছু আঁতৰাই চলাবলৈ চেষ্টা কৰিব অধিবক্তাৰ যিসকল নিযুক্ত কৰা হৈছে কাৰণ শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ আদি কেইগৰাকীৰ বিৰুদ্ধে কিন্তু 103 ছেকশ্যনটো সন্নিৱিষ্ট কৰা হৈছিলে 103ত ভাৰতীয় আইন ব্যৱস্থাত কোৱা হৈছে যে তেওঁলোকে হত্যা কৰিছে তেওঁলোকক হত্যাত অভিযুক্ত গতিকে 103 ছেকশ্যনটো কিন্তু অতি শীঘ্ৰে তেওঁলোকৰ পৰা আঁতৰাই যে নিব লাগিব সেয়া প্ৰায় এক প্ৰকাৰ চূড়ান্ত সেয়া প্ৰায় এটা অনুমান কৰিব পাৰি কাৰণ অধিবক্তাসকলে তেওঁলোকে ছিংগাপুৰৰ আদালতৰ দিশটোক লৈ তেওঁলোকে ইয়াত যুক্তি দেখুৱাব ক'ব তেওঁলোকে যে আদালতে ছিংগাপুৰ আদালতে কৈছে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক আছিলে গতিকে সেই দিশটোত যিটো নন ভেলিয়েবল ছেকশ্যন 7 বছৰতকৈ অধিক কাৰাবন্দী 7 বছৰতকৈ অধিক শাস্তিমূলকভাৱে যিটো ভাৰতীয় ন্যায় ব্যৱস্থা ভাৰতীয় ন্যায় সংহিতাই যিটো কথা কৈছে যিটো BNS সংযুক্ত কৰা হৈছে সেই BNSটোৰ ওপৰত কিন্তু এইবাৰ ফাষ্ট ট্ৰেক আদালতত বেছি দিশটো কিন্তু এই মুহূৰ্তত খুচুৰিবলৈ এক প্ৰকাৰ সপক্ষে দিবলৈ কিন্তু অধিবক্তাসকলে কিন্তু দিবলৈ যে এক প্ৰকাৰ আগবাঢ়িব সেয়া প্ৰায় নিশ্চিত কিন্তু মই ক'ব বিচাৰিছোঁ পুনৰবাৰ যে এই গোটেই ৰায়দানটোক লৈ কিন্তু জুবিন গাৰ্গৰ পৰিয়াল অসমবাসীয়ে কিন্তু এক প্ৰকাৰ তেওঁলোকে ক্ষান্ত নহ'ব তেওঁলোকে যিদৰে আমাৰ অসমৰ হিয়াৰ আমঠুগৰাকীৰ মৃত্যুক লৈ যিদৰে সহজভাৱে মানি ল'ব পৰা নাছিল হত্যাৰ কথাটো বাৰম্বাৰ অসমৰ চাৰ্জশ্বিটত উল্লেখ কৰা হৈছিল তাৰপিছত কিদৰে বিদেশী ৰাষ্ট্ৰ এখনে তাক মৃত্যুটো স্বাভাৱিক বুলি ক'বলগীয়া হ'ল এই গোটেই দিশটোত কিন্তু ডাঙৰ প্ৰশ্নবোধক কিন্তু আমাৰ অসমৰ আইন ব্যৱস্থাত কিন্তু যে ভাৰতীয় আইন ব্যৱস্থাত যে দেখা দিব সেয়া প্ৰায় নিশ্চিত সৌৰভ হয় দীপাংকৰ ইতিমধ্যে ৰাজ্যত জুবিন গাৰ্গৰ লাখ লাখ অনুৰাগী আছে যিসকলে এতিয়াও #জাষ্টিছ4জুবিন গাৰ্গ লিখি আছে তেওঁলোকে ন্যায় বিচাৰি আছে আৰু আৰম্ভণিৰ পৰাই আমাৰ ৰাজ্য চৰকাৰ হওক মুখ্যমন্ত্ৰী হওক বা আমাৰ যিসকল তদন্তকাৰী বিষয়া আছে তেওঁলোকে ইয়াত ৰহস্যজনক স্থিতি আছে বা এই সমগ্ৰ ঘটনাটোত ৰহস্যৰ গোন্ধ পাইছে বুলি তেওঁলোকে কৈ আহিছিল তাৰ পিছতে সকলোৰে চকু আছিল ইতিমধ্যে আপুনি কৈছে যে ছিংগাপুৰৰ যি কৰোণা আদালতে যি ৰায়দান দিছে প্ৰভাৱ পৰিব আৰু শেহতীয়াকৈ যি 11টা শুনানি হৈ গ'ল জুবিন গাৰ্গৰ সমগ্ৰ গোচৰটোত তেতিয়া কিন্তু জুবিন গাৰ্গৰ পৰিয়ালৰ ফালৰ পৰা গৰিমা গাৰ্গ আৰু পামী বৰঠাকুৰে এটা কথা কৈছিল যে এই অভিযুক্তসকলৰ যিকেইজন উকিল আছে অধিবক্তা আছে তেওঁলোকে এৰাই চলিব বিচাৰিছিলে দীঘলীয়া কৰিব বিচাৰিছিল সমগ্ৰ প্ৰক্ৰিয়াটো আৰু এতিয়া আপুনি কোৱাৰ ধৰণে যিহেতু হত্যা বা ষড়যন্ত্ৰমূলক মৃত্যু নহয় বুলি কৈছে তেতিয়া কিন্তু এই অভিযুক্তসকলৰ ওলাই অহাৰ কিবা সম্ভাৱনা বা তেনেকুৱা ধৰণৰ পথ প্ৰশস্ত হ'ব নেকি সৌৰভ পথ প্ৰশস্ত হ'ব কাৰণ বিদেশত য'ত যিটো ঘটনা সংঘটিত হৈছিল গ্ৰাউণ্ড অফ ক্ৰাইমৰ যিটো কথা হয় ক্ৰাইম ৰিক্ৰেশ্যনৰ কথা কোৱা হয় সেয়া আছিলে ছিংগাপুৰ আৰু ছিংগাপুৰৰ যি কৰ্ণাৰ্ছ কোৰ্টে যিটো আজি ৰায়দান দিছে সেয়া চূড়ান্ত বুলি তেওঁলোকে কৈছে আৰু ইয়াৰ পিছত জুবিন গাৰ্গক লৈ ছিংগাপুৰৰ কোৰ্টত এই বিষয়ে কোনো ধৰণৰ যুক্তি তৰ্কৰ তাত কোনো প্ৰয়োজনীয়তা নাই বুলি তেওঁলোকে কৈছে তাৰ লগে লগে 13 মাৰ্চতে জুবিন গাৰ্গৰ এই ৰায়দান চূড়ান্ত বুলি তেওঁলোকে ঘোষণা কৰিবলৈ বিচাৰিছিল কিন্তু কোনো অজ্ঞাত কাৰণত তেওঁলোকে গোটেই এই প্ৰক্ৰিয়াটো তেওঁলোকে পিছুৱাই 25 মাৰ্চত দিন ধাৰ্য কৰা হৈছিল অৰ্থাৎ আজি 25 মাৰ্চ আৰু আজি পুৱাৰ ভাগতে কৰ্ণাৰ্ছ কোৰ্টত এই গোটেই ৰায়দানটো তেওঁলোকে প্ৰকাশ কৰিছে সেই ৰায়দানত তেওঁলোকে পূৰ্বৰ কোৱাৰ ধৰণে আজি এই কথাটোৱে ক'ব বিচৰা হৈছে যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক জুবিন গাৰ্গৰ লগত কোনো ধৰণৰ হত্যাৰ ষড়যন্ত্ৰমূলক কোনো তথ্য তেওঁলোকে লাভ কৰা নাই গতিকে ছিংগাপুৰ আৰক্ষীয়ে গোটেই বিষয়টোক লৈ তদন্ত তেওঁলোকে দীৰ্ঘদিনে চলাই আছিল আৰু মই পুনৰ সেই একেই কথাখিনি ক'ব বিচাৰিছোঁ যে 180 দিন সৌসিদিন আমি জুবিন গাৰ্গৰ 6মহীয়া তিথি আমি পাৰ কৰিছোঁ অসমবাসীয়ে জাষ্টিছ ফৰ #জুবিন গাৰ্গৰ এই গোটেই যিটো ডিজিটেল আন্দোলন সেয়া গৈ কেইবা মিলিয়ন পালেগৈ আনকি ছিংগাপুৰৰ প্ৰশাসনক ছিংগাপুৰৰ আৰক্ষীক বাধ্য কৰা হৈছিল আমাৰ অসমৰ ফালৰ পৰা এই গোটেই বিষয়টোক লৈ ছিংগাপুৰৰ ৰাষ্ট্ৰপতি ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীক তললৈ গৈ তেওঁলোকক ছ'চিয়েল মিডিয়াৰ জৰিয়তে এটা আন্দোলন গঢ়ি তোলা হৈছিল অসমৰ যিখিনি ছ'চিয়েল মিডিয়াৰ আমি পেজ দেখোঁ য'ত ছ'চিয়েল মিডিয়াৰ পোষ্টৰ তলে কিন্তু আমি এই #জাষ্টিছ4জুবিন গাৰ্গৰ এটা আন্দোলন আমি দেখিবলৈ পাইছিলোঁ কিন্তু সেই আন্দোলন যে ক'ৰবাত গৈ থমকি ৰ'ব সেয়াও প্ৰায় নিশ্চিত কাৰণ জুবিন গাৰ্গ সন্মুখত বহাগৰ বিহু আৰু বিহু বাজিব বিহুৰ মঞ্চই এটা কথাই কোৱা হৈছে যে জুবিন গাৰ্গক পুনৰবাৰ সোঁৱৰণি কৰা হ'ব বহুতে জুবিন গাৰ্গৰ স্মৰণত এইবাৰ বিহু বাতিলৰ নিচিনা এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কিন্তু তেনে মুহূৰ্তত পুনৰ কৈছোঁ যে 7 সাগৰ 13 নদী কোৱা হয় যে বিদেশৰ পৰা এই খবৰটোৱে কিন্তু অসমৰ আজি অসমবাসীৰ মাজত কিন্তু এই খবৰটোৱে এটা ডাঙৰ
ধুমুহাৰ সৃষ্টি কৰিব কাৰণ ছিংগাপুৰ কোৰ্টে কৈছে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক আৰু সেই ৰায়দানটোক লৈ অভিযুক্তসকলৰ সপক্ষে যুক্তি দেখুৱাই থকা অধিবক্তাসকলে আগন্তুক সময়ত পৰৱৰ্তী সময়ত তেওঁলোকে কোৰ্টত কি ধৰণে তেওঁলোকে বিষয় উপস্থাপন কৰে সেয়া নিশ্চিত হ'ব এই কথাই ক'ব বিচাৰিছোঁ যে ভাৰতীয় ন্যায় সংহিতাৰ জৰিয়তে 103 BNS কৈছে যে এয়া এটা হত্যাকাণ্ড কাৰণ 12,000 চাৰ্জশ্বিটত প্ৰায় 5গৰাকী অভিযুক্তক এই গোটেই হত্যাকাণ্ডটোত তেওঁলোকৰ নাম সাঙুৰ খাইছিল সেয়া চামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আনকি আমি দেখিছিলোঁ আন কেইবাগৰাকীৰ ওপৰতো এই গোটেই ধাৰাটো প্ৰযোজ্য কৰা হৈছিল কিন্তু পৰৱৰ্তী সময়ত এই ধাৰাটো যে ফাষ্ট ট্ৰেক আদালতত শুনানি চলি থকাৰ মাজতে যে গুচাব লাগিব এটা অনুমান কৰিব পাৰি সৌৰভ ধন্যবাদ দীপাংকৰ এইখিনিতে লৈছোঁ চমু বাণিজ্যিক বিৰতি अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল